নমস্কাৰ মই জগদীশ নাথ আশা কৰিছোঁ আমাৰ ছাত্ৰ ছাত্ৰীসকল ভালে আছে কুশলে আছে আমি আজি এই ভিডিঅ'টোত ট্ৰায়াঙ্গলৰ কিছু কথা আলোচনা কৰিবলৈ চেষ্টা কৰোঁ আমাৰ এইটো আছিল 3 নম্বৰ ক্লাছ প্ৰথম দুটা ক্লাছত ইতিমধ্যে আমি 6.1 6.2 6.3 6.4 আৰু 6.5 থিওৰেম আলোচনা কৰিছোঁ এই ভিডিঅ'টোত আমি 6.6 আৰু 6.7 থিওৰেমটো আমি আলোচনা কৰিম 6.6 থিওৰেমটো পৰীক্ষাৰ বাবে ইয়াৰ প্ৰমাণ বিশেষকৈ বহুত বেছি ইম্পৰ্টেন্ট এবাৰ 2021 চনৰ বাবে আৰু 6.7 থিওৰেমটো যদি আমি এপ্লাই কৰিব নাজানো আমি যদি ভালদৰে নিশিকো তেতিয়া হলে আমি পিছৰ 6.8 আৰু 6.9 থিওৰেমত অলপ অসুবিধা পাম গতিকে 6.7 থিওৰেমটো আমাৰ কাৰণে বহুত বেছি ইম্পৰ্টেন্ট আৰু মই এই থিওৰেমটো বুজিবৰ বাবে কিছুমান ট্ৰিক ব্যৱহাৰ কৰিম কিছুমান ট্ৰিক আজি এই ভিডিঅ'টোত আমি আলোচনা কৰিবলৈ চেষ্টা কৰিম আহকচোন ভিডিঅ'লৈ আগবাঢ়ো প্ৰথম আমাক 6.6 থিওৰেমটো কৈছিলে থিওৰেম 6.6 এই থিওৰেমটো বেসড হৈছিলে ট্ৰায়াঙ্গলৰ এৰিয়াৰ ওপৰত এই থিওৰেমটোৰ মেইন জেনাৰেল স্টেটমেন্টটো আছিল এই থিওৰেমটোৰ কাৰণে জেনাৰেল স্টেটমেন্টটো কোৱা হৈছিল যে কোনোবা দুটা সিমিলাৰ ট্ৰায়াঙ্গলৰ ক্ষেত্ৰত বা কোনোবা দুটা ট্ৰায়াঙ্গল যদি সিমিলাৰ হয় তেতিয়ালে সিহঁতৰ এৰিয়াৰ যেটো ৰেশিও সেই ট্ৰায়াঙ্গল দুটা এৰিয়াৰ যেটো ৰেশিও সেই ৰেশিওটো ট্ৰায়াঙ্গল দুটা কৰেসপন্ডিং সাইডৰ ৰেশিওৰ স্কয়াৰৰ লগত সমান বুলি আমাক প্ৰমাণ কৰিবলৈ কৈছিল গতিকে ইয়াৰ বাবে মই প্ৰথম ৰিস্টেটমেন্টটো লিখিবলৈ চেষ্টা কৰো ৰিস্টেটমেন্ট ইয়াত আবদ্ধ আছিল দুটা ট্ৰায়াঙ্গলৰ বিষয় আৰু কোৱা হৈছে ট্ৰায়াঙ্গল দুটা এটাৰ লগত আনটো সিমিলাৰ গতিকে মই দুটা ট্ৰায়াঙ্গল প্ৰথম আঁকিবলৈ দুটা ট্ৰায়াঙ্গল আমি আঁকি লৈছো প্ৰথম ট্ৰায়াঙ্গলটোৰ নাম দিছো এ বি সি দ্বিতীয়টোৰ নাম দিছো পি কিউ আৰ যেহেতু ট্ৰায়াঙ্গল কেটাৰ এৰিয়াৰ বিষয়ে আমি আলোচনা কৰি আছো গতিকে ট্ৰায়াঙ্গলৰ এৰিয়া মানে হৈছে হাফ ইনটু বেস ইনটু হাইট গতিকে ট্ৰায়াঙ্গলৰ হাইটৰ যেহেতু প্ৰয়োজন হল গতিকে মই ইয়াতে পাৰপেন্ডিকুলাৰ এটা লাইন ডাল আঁকিলটো প্ৰয়োজন আছে এতিয়া আমি ট্ৰায়াঙ্গলৰ নামকৰণ আমি সাধাৰণ স্টেটমেন্টটো আমাক দিয়া আছিল জেনাৰেল সাধাৰণ উক্তিটো দিয়া আছিল জেনাৰেল স্টেটমেন্ট আমি তাৰ পৰা ৰিস্টেটমেন্টটো লিখিবলৈ চেষ্টা কৰিব লাগিব let triangle ABC is similar to triangle PQR be two triangles such that আমি এনেকৈ আঁকিছো কিহতক AM is perpendicular to BC আমি একেবাৰে ক'বলৈ চেষ্টা কৰিছো যে AM এই ট্ৰায়াঙ্গলটোৰ কাৰণে এডাল পাৰপেন্ডিকুলাৰ অৰ্থাৎ ট্ৰায়াঙ্গলটোক যদি আমি BC ডালক যদি আমি বেস বুলি ভাবো সেই বেস ডালৰ এগেইনষ্টত আমাৰ হাইট ট্ৰায়াঙ্গলটোৰ অল্টিটিউড ডালৰ লেন্থ আমি যদি ক'ব বিচাৰো সেইডালক আমি AM ৰ দ্বাৰা বুজাব লাগিব দ্বিতীয়তে আমি ক'ব লাগিব PN is perpendicular to QR এখিনি ডাটা আমাক কোৱেশ্চনত ৰিস্টেটমেন্টত আমাক কোৱা হৈছে এটা আমি প্ৰমাণ কৰিব লাগিব কি টু প্ৰুভ আমাক কৈছে area of ABC divided by area of PQR is equal to দুটা ট্ৰায়াঙ্গল যদি সিমিলাৰ হয় আমাক কৈছিল দুটা ট্ৰায়াঙ্গল যদি সিমিলাৰ হয় তেতিয়ালে সিহঁতৰ কৰেসপন্ডিং এৰিয়াৰ যেটো ৰেশিও that means area of ABC divided by area of PQR area ratio to triangle দুটাৰ ক্ষেত্ৰত corresponding side ratio square লগত সমান হ'ব বুলি আমাক প্ৰমাণ কৰিবলৈ কোৱা হৈছে গতিকে লিখিছো AB by PQ whole square BC by QR whole square equal to AC by PR whole square এখিনি ডাটা আমাক দেখুৱাব লাগে এতিয়া আমি proof প্ৰমাণ পাৰ্টলৈ যদি আমি যাওঁ প্ৰথম কথাত given বা এনেকৈ ক'ব পাৰো as
triangle ABC is similar to triangle PQR. যেহেতু ABC আৰু triangle PQR similar, গতিকে আমি দুটা ট্ৰায়াঙ্গল similar হলে তাৰ পৰা দিব পৰা কন্ডিশন কিটা হৈছে যে সিহঁতৰ দুটা ট্ৰায়াঙ্গল similar হলে ট্ৰায়াঙ্গল দুটা corresponding angle বিলাকৰ ভ্যালু সমান হ'ব। এটো আমি শিকিছো। আৰু আমি শিকিছো দুটা ট্ৰায়াঙ্গল যদি similar হয় তেতিয়ালে সিহঁতৰ corresponding সাইডৰ ৰেশিওবোৰ সমান হয়। এই দুটা কন্ডিশন আমি দুটা ট্ৰায়াঙ্গল similar হলে নিজাবকে ক'ব পাৰো। ইকুৱেশ্যন নম্বৰ 1 আমি দিলো ইয়াত। এতিয়া ইকুৱেশ্যন নম্বৰ 1 দিয়া পিছত আমাক কৈছে কি তাৰ পৰা আমি ম্যাথছটো আৰম্ভ কৰিব লাগিব সদায়। নাও এতিয়া আমি ক'ব লাগিব যে এৰিয়া অফ ABC divided by area of PQR triangle দুটা area relation to কেনেকুৱা হ'ব পাৰে। area of ABC divided by area of PQR is equal to আমি ক'ব লাগিব area of ABC formula হৈছে half আমি triangle ৰ ক্ষেত্ৰত BC ডালক বেস বুলি যদি লওঁ তেতিয়ালে হাইট হ'ব AM আৰু আনটো ট্ৰায়াঙ্গলৰ কাৰণে হাফ আমি যদি BC ডালক QR বুলি লওঁ তেতিয়ালে আনডল সাইড হ'ব মানে অল্টিটিউড ডাল হ'ব PN। এতিয়া আমি যদি ইয়াক খজাই লিখিব চেষ্টা কৰো হাফ হাফ ক্যান্সেল গুছি গল BC by QR into AM by PN একে জাতৰ বৰক আমি এক্সট্ৰাকে লিখিছো যেহেতু PM ৰ লগত AM ৰ লগত PN একে দুইটালে অল্টিটিউড বুজাই আছে গতিকে সিহঁতক আমি AM আৰু PN একেলগে লিখিছো। BC আৰু QR দুইটালে বেস বুজাই আছে সিহঁতকো এক্সট্ৰাকে আমি লিখিছো। এতিয়া কথাটো হ'ল এই ট্ৰায়াঙ্গল দুটা area of ABC by area of PQR area of ABC by area of PQR গতিকে আমি দেখিছো যে ইয়াত BC by QR আহিলে এতিয়া BC by QR আমাক হোল স্কয়াৰ লাগিছিল আমাৰ হাতত কিন্তু BC by QR into AM by PN আছে। আমি এটা কথা বুজিব লাগে যে এই BC by QR আৰু এই AM by PN ৰ মাজত কিবা এটা সম্পৰ্ক প্ৰথম কথা যদি সম্পৰ্ক থাকিব লগা হয় সিহঁত ট্ৰায়াঙ্গলৰ অংশ হ'ব। মই চাও BC ডাল আমাৰ ডাঙৰ ট্ৰায়াঙ্গলটোৰ অংশ কিন্তু AM ডাল ওপৰে ওপৰে থকা সাইডটো আমি যদি চাও ইয়াত BC ইয়াত AM একেটা সাইডৰ অংশ হ'ব লাগে। BC আমি যদি চাও ডাঙৰ ট্ৰায়াঙ্গলটোৰ অংশ কিন্তু AM ডাল সৰু ট্ৰায়াঙ্গলটো সৰু সৰু ট্ৰায়াঙ্গল কিটা কাৰণে অংশ। গতিকে আমি দেখিলো যে আমাৰ যেটো প্ৰয়োজন আছে সেই প্ৰয়োজনৰ পৰা আমি কিছু আঁতৰত আছো। প্ৰথম কথাত আমি কি কৰিব লাগিব এই AB by BC by QR ৰ জায়গাত আমি AB by PQ লিখিলে বাকি আমি AM by PN লিখি ৰাখিলো by 1 ইকুৱেশ্যন 1 ইউজ কৰিছো আমি ইয়াত। এতিয়া কথাটো হ'ল যদি হে ম্যাথছটো ইয়াতে কেৱল মাত্ৰ AB by PQ into AB by PQ থাকিলেতেন তেতিয়ালে ম্যাথছটো ইয়াতে সম্পূৰ্ণ হলতেন। কিন্তু এতিয়া আমি দেখিছো ইয়াত এবাৰ ওলাইছে AB by PQ আনবাৰ ওলাইছে AM by PN দুটা বেলেগ বেলেগ কোৱান্টিটি ওলাইছে। যদিহে আমাক AB by PQ হোল স্কয়াৰ পাব লগা হয় তেতিয়ালে AM by PN আৰু AB by PQ সমান সমান হ'ব লাগিব। তো দুইটা সমান সমান দেখুৱাব লাগিব প্ৰথম কথা। আমি ইয়াত ইকুৱেশ্যন নম্বৰ 2 দিলো। এতিয়া আমাৰ টাৰ্গেট হ'ব যে AB by PQ আৰু AM by PN সমান দেখুৱাব লাগে। AB by PQ আমাৰ ট্ৰায়াঙ্গলটো AB by PQ পাবৰ বাবে আমি দেখিছো AB এই ট্ৰায়াঙ্গলৰ অংশ আৰু একেটা ট্ৰায়াঙ্গলৰ অংশ যদি AM হ'ব লগা হয় তেতিয়ালে আমি এটা সৰু ট্ৰায়াঙ্গলত ভাগ কৰিলো কিফালে আমি PQR ট্ৰায়াঙ্গলটো আমি ইয়াত এনেকে কালাৰ কৰিলো। এতিয়া মোৰ টাৰ্গেট হ'ব দুটা ট্ৰায়াঙ্গলৰ corresponding সাইড বিলাকৰ মাজৰ ৰেশিও যদি সমান হ'ব লগা হয় আমি জানো ট্ৰায়াঙ্গল দুটা সিমিলাৰ দেখুৱাব লাগিব। আমাৰ টাৰ্গেট এতিয়া ট্ৰায়াঙ্গল দুটা সিমিলাৰ দেখুৱাই দিয়া। আমাৰ টাৰ্গেট ট্ৰায়াঙ্গল দুটা সিমিলাৰ দেখাব লাগিব। তাৰ বাবে আমি আগবাঢ়ো। Now for triangle ABM and triangle PQN আমি কালার ট্রায়াঙ্গল দুটা ললো। কালার ট্রায়াঙ্গল দুটাৰ ক্ষেত্ৰত আমি যদি প্ৰথমতে চাও এংগল B আৰু ইয়াৰ এংগল Q সমান
বাই 1 ইকুৱেশ্যন 1 আমি এটো পাই আহিছো এংগল বি লগত এংগল কিউ সমান আকৌ যদি আমি চাও এংগল এ এম বি ইজ ইকুৱেল টু এংগল এ পি এন কিউ দুইটাৰে ভ্যালু 90 ডিগ্ৰী যেহেতু আমাক 90 ডিগ্ৰীটো ম্যাথছটোত প্ৰয়োজন নাই গতিকে আমি এক ব্ৰেকেটৰ ভিতৰত লিখিম ইয়াত আমি 90 ডিগ্ৰীটো কেৱল মাত্ৰ এই এংগল দুটা সমান সেই কষ্টটো দেখাবৰ বাবেহে ব্যৱহাৰ কৰিছো এতিয়া যেহেতু ট্ৰায়াঙ্গল দুটা ক্ষেত্ৰত দুটা এংগল সমান পালো গতিকে আমি ক্ষেত্ৰত সিমিলাৰ বুলি ক'ব পাৰো therefore triangle ABM is similar to triangle PQN আমি কম similarity rule টো ব্যৱহাৰ কৰিছো by angle similarity আমি আগৰ ক্লাছত কৈছিলো angle তিনটা এংগল সমান হ'ব লাগে যেহেতু ট্ৰায়াঙ্গলৰ দুটা এংগল সমান হলে থাৰ্ড এংগল অটোমেটিক সমান এংগল সাম প্ৰপাৰ্টি পৰা ইয়াক প্ৰুফ কৰিব পাৰি গতিকে আমি থাৰ্ড এংগলটো সমান বুলি প্ৰুফ কৰাৰ প্ৰয়োজন নাই যেহেতু আমি দেখিলো ABM আৰু PQN সমান গতিকে আমি ক'ব পাৰো সিমিলাৰ যেহেতু হ'ল গতিকে সিহঁতৰ কৰেসপন্ডিং সাইডবোৰৰ ৰেশিও আমি সমান বুলি ক'ব পাৰো equation number 3 দিলো now 2 and 3 implies that area of ABC divided by area of PQR is equal to AB by PQ আছে আমি লিখিব পাৰো AB by PQ into AB by PQ আমি ক'ব পাৰো আমি ইকুৱেশ্যন 3 পৰা ইয়াক পুট কৰিলো ফাইনালি আমি পালো গৈ AB by PQ whole square ওলাই গৈছে আমাৰ ট্ৰায়াঙ্গলটোৰ দুটা ট্ৰায়াঙ্গল সিমিলাৰ ট্ৰায়াঙ্গল দুটা ক্ষেত্ৰত সিহঁতৰ এৰিয়াৰ যিটো ৰেশিও সিহঁতৰ কৰেসপন্ডিং সাইডৰ ৰেশিও স্কয়াৰৰ লগত আমি সমান পালো যেহেতু AB by PQ আৰু BC by QR ৰ ৰেশিও সমান আছিল গতিকে AB by PQ জাগাত আমি BC by QR লিখিব পাৰো প্ৰয়োজন বখতো আমি AC by PR ইয়াত লিখিব পাৰো আমাৰ থিওৰেমটো প্ৰমাণ হৈ গৈছে এতিয়া ঘটনাটো হ'ল এই একেটা মেথছ আমাক অন্য ধৰণে দিব পাৰে আমাক ক'ব পাৰে দুটা ট্ৰায়াঙ্গল যদি সিমিলাৰ হয় তেতিয়াহ'লে সেই সিমিলাৰ ট্ৰায়াঙ্গল দুটা এৰিয়াৰ যিটো ৰেশিও এৰিয়াৰ ৰেশিওটো সিহঁতৰ আল্টিটিউডৰ কৰেসপন্ডিং আল্টিটিউডৰ ৰেশিওৰ স্কয়াৰৰ লগত সমান হ'ব বুলিও আমাক ক'ব পাৰে কাৰণ ইয়াত আমি জেনেৰে AB by PQ AM by PN ৰ জাগাত ইকুৱেশ্যন 2 AM by PN ৰ জাগাত আমি যেনেকৈ AB by PQ পুট কৰিছো ঠিক একেটা সিস্টেমতে AB by PQ জাগাত AM by PN ও আসলতে পুট কৰিব পৰা যাব গতিকে এই একেটা ট্ৰেকতে একেটা মেথছ আমি বেলেগ ধৰণে প্ৰুফ কৰিবলৈ আমাক ক'ব পাৰে গতিকে আমাৰ ছাত্ৰ ছাত্ৰীসকলে নাৰ্ভাছ হোৱাৰ প্ৰয়োজন নাই এই মেথছটো আমি অকনমান ভালদৰে চালে আমি কৰিবলৈ সমৰ্থ হ'ম গতিকে আশা কৰিছো ছাত্ৰ ছাত্ৰীসকলে এই ভিডিওটো এই বিশেষ থিওৰেমটো খুব সুন্দৰকৈ বুজি পাইছে আমি ইয়াৰ পিছৰ থিওৰেমটোলৈ আমি আগবাঢ়িছো 6.7 থিওৰেমত আমাক কোৱা হৈছে থিওৰেম 6.6 আমি ইতিমধ্যে পঢ়িছো যেটো এৰিয়া ৰিলেচন আছে আমি এটা 6.7 থিওৰেমলৈ আগবাঢ়িছো 6.7 থিওৰেমত বৰ সুন্দৰ কথা এটা কৈছে থিওৰেম 6.7 আমাক কোৱা হৈছে থিওৰেমটো যে কোনোবা এটা ৰাইট এংগল ট্ৰায়াঙ্গলৰ ক্ষেত্ৰত কোনোবা ৰাইট এংগল ট্ৰায়াঙ্গল এটাৰ ক্ষেত্ৰত ৰাইট এংগলটোৰ পৰা অপজিট সাইড মিন্স হাইপোটেনাছলৈ কোনোবা এটা ৰাইট এংগল ট্ৰায়াঙ্গলৰ ক্ষেত্ৰত ৰাইট এংগলটোৰ পৰা অপজিট সাইডলৈ যদি আমি এডাল পাৰপেন্ডিকুলাৰ টানো তেতিয়াহ'লে সেই প্ৰথম কথাত পাৰপেন্ডিকুলাৰ ডালে ডাঙৰ ট্ৰায়াঙ্গলটোক দুটা নতুন ৰাইট এংগল ট্ৰায়াঙ্গলত ভাগ কৰিব এতিয়া আমাক থিওৰেমে ক'ব বিচাৰিছে 6.7 থিওৰেমে আমাক কৈছে ইয়াৰ ষ্টেটমেন্টটোত কোৱা হৈছে যে এই যে পাৰপেন্ডিকুলাৰ ডাল টানিম সেই পাৰপেন্ডিকুলাৰ ডালে ডাঙৰ ট্ৰায়াঙ্গল দুটা ট্ৰায়াঙ্গল ভাগ কৰিব আৰু সেই সৰু সৰু যি দুটা ট্ৰায়াঙ্গল পাম দুয়োটা ট্ৰায়াঙ্গলে ডাঙৰ ট্ৰায়াঙ্গলটোৰ লগত সিমিলাৰ হ'ব আৰু অন্য এটাদি হেৰ নিজে নিজৰ লগতো সিমিলাৰ হ'ব এই থিওৰেমটো জড়িত মানে যেতিয়া আমি মেথছটো দেখা পাম কোনোবা এটা ৰাইট এংগুলৰ পৰা অপজিট সাইডৰ পৰা যেতিয়া পাৰপেন্ডিকুলাৰ টানিব তেতিয়া আমি ছবিটো আকোতে আমি এটা ট্ৰিক ব্যৱহাৰ কৰিম ছবিটোৰ ক্ষেত্ৰত আমি ফিগাৰটোৰ এডাল সাইড আমি নিচে ছুটিকৈ আঁকি আনডাল সাইড যথেষ্ট দীঘলকৈ আঁকি দিম এই ট্ৰিকটো সহায়ত ছাত্ৰ ছাত্ৰীসকলে বহু সহজেই মেথছবোৰ সলভ কৰিব পাৰিব
আটাইতকৈ বেছি এই ট্ৰাইংগলটোৰ এই চেপ্টাৰটোত ভুল হোৱা পচিবিলিটি এই মেথছটো এটাই আছে, সেইটো হৈছে আমি ট্ৰাইংগলবিলাকৰ নাম দিওঁতে আমাৰ ভুল হ'ব। গতিকে এই ট্ৰিকটো ব্যৱহাৰ কৰিলে ছাত্ৰ ছাত্ৰীসকলৰ নাম দিয়াত কেতিয়াও ভুল নহয়, এইটো আমি গ্যাৰাণ্টি দিব পাৰোঁ। গতিকে আমি প্ৰথম কথাত থিয়ৰেমটো আমি ব্যৱহাৰ কৰিব ট্ৰাই কৰিছোঁ। থিয়ৰেমটোত কোৱা হয় যে কোনোবা এটা ৰাইট এংগুল ট্ৰাইংগলৰ ক্ষেত্ৰত ৰাইট এংগুলটোৰ পৰা যদি আমি অপজিট ছাইডৰ ওপৰত পাৰপেণ্ডিকুলাৰ টানো, মই টানি ল'লোঁ পাৰপেণ্ডিকুলাৰ, ৰাইট এংগুলটোৰ পৰা অপজিট ছাইডৰ ওপৰত পাৰপেণ্ডিকুলাৰ দেখিছোঁ আমি ইয়াত এটা সৰু ট্ৰাইংগল আছে ABM আৰু এটা ডাঙৰ ট্ৰাইংগল ফৰ্ম হৈছে BMC। আমাৰ মূল ট্ৰাইংগলটো আছিলে ট্ৰাইংগল ABC। এতিয়া এই ট্ৰাইংগলটোৰ ক্ষেত্ৰত আমাক কৈছে সৰু সৰু ট্ৰাইংগল দুয়োটাই কালাৰ্ড আৰু নন কালাৰ্ড দুয়োটা ট্ৰাইংগলে ABC লগত সিমিলাৰ হ'ব আৰু সেটা নিজে নিজৰ লগতো সিমিলাৰ হ'ব। এই সিমিলাৰিটি কৰোঁতে আমি নামবোৰ দিয়াত এটা বিশেষ গুণ মানি চলিব লাগে, সেইটোৱে হৈছে আমাৰ মেথছটোৰ ট্ৰিক। গতিকে আমি চাওঁ, ফৰ triangle ABC, angle B is equal to 90 degree, BM is perpendicular to AC, opposite side হলে আমি perpendicular টানিলো, then যদি এটো আমি দেখা পাও তেতিয়াহলে আমি ডাইৰেক্টলি ক'ব পাৰো triangle ABC is similar to, বাকি ট্ৰাইংগল কিটা নাম কি কি হ'ব, নাম দিয়াটোই আমাৰ বাবে আটাইতকৈ টেকনিক্যাল কাম। নামটো যদি আমি সহজভাৱে শুদ্ধভাৱে দিব পাৰো তেতিয়াহলে বাকি মেথছও কৰিবলৈ বহুত বেছি ইজি হৈ যায়। তো মই ইয়াত কৈছো যে ট্ৰাইংগল ABC সিমিলাৰ টু ট্ৰাইংগল PQR, ইয়াত কি কি নাম হ'ব আমি নাজানো, গতিকে ইয়াত ঠাই খালি ৰাখিছো। প্ৰথম কথাত মই দেখিছো ABC নামৰ ট্ৰাইংগলটোৰ ক্ষেত্ৰত ৰাইট এংগুলটো B আছে, ৰাইট এংগুলৰ পজিশন B আৰু B আমাৰ ট্ৰাইংগলটোৰ ক্ষেত্ৰত সেকেন্ড পজিশন, 1 নম্বৰ পজিশনত আছে A, 2 নম্বৰ পজিশনত আছে B আৰু 3 নম্বৰ পজিশনত আছে C। এতিয়া ঘটনাটো হ'ল 1 2 3 এই পজিশন কিটা ক্ষেত্ৰত ৰাইট এংগুলৰ পজিশনটো সেকেন্ড, ৰাইট এংগুলৰ পজিশনটো যেহেতু মাজত আছে মিডল পইণ্ট, গতিকে আমি ইয়াতে সৰু সৰু ট্ৰাইংগল কিটা ক্ষেত্ৰত দেখিছো সিহঁতৰ M বিন্দুত আসলতে ৰাইট এংগুলটো অৱস্থান কৰিছে, গতিকে M বিন্দুটো আসলতে মিড পইণ্ট হ'ব। 2 নম্বৰ পজিশনত আমি M বিন্দুটো দিব লাগিব। তাৰ পিছত আমি দেখিছো আটাইতকৈ ডাঙৰ ট্ৰাইংগলটোৰ ক্ষেত্ৰত আমাৰ AB নামৰ সাইডডাল শৰ্টেষ্ট সাইড, শৰ্টেষ্ট সাইডডাল ফৰ্ম হ'বলৈ ফাৰ্স্ট আৰু সেকেন্ড পজিশন দুটাৰ প্ৰয়োজন হৈছে। ফাৰ্স্ট আৰু সেকেন্ড পজিশন দুটাৰ লগ লাগি পেলাই আমি শৰ্টেষ্ট সাইডডাল পাইছো। সৰু কালাৰ ট্ৰাইংগলটোৰ ক্ষেত্ৰত শৰ্টেষ্ট সাইডডাল হৈছে AM, গতিকে আমি ইয়াত লিখিব লাগিব AM। নন কালাৰ ট্ৰাইংগলটোৰ ক্ষেত্ৰত শৰ্টেষ্ট সাইডডাল হৈছে BM, আমি লিখো। যেহেতু ইয়াত আমি এটা কথা ফিক্স হৈ আছে যে আমাৰ 90 ডিগ্ৰী এংগুলটো যিটো পইণ্টত থাকে, যিটো ভাৰ্টেক্সত থাকিব, সেই ভাৰ্টেক্সটো মাজত মিডল পইণ্টে হ'ব। গতিকে আমি পিছৰ কথাটোহে আমি আলোচনা কৰিছো যে ইয়াৰ ফাৰ্স্ট পইণ্টটো কি হ'ব, ইয়াৰ লগত যিটো জইন হ'ব এইটো ফাৰ্স্ট পইণ্টতে আহিব। গতিকে আমি দেখিলো যে AB ৰ লগত সিমিলাৰ পজিশনত AM আৰু ইফালে BM আহিছে। আমি ছবিটো অকাৰ পিছত ইয়াৰ পৰা এই টেকনিকটো সহায়ত ইয়াক সহজে উলিয়াই ল'ব লাগে। দ্বিতীয়তে থাৰ্ড পইণ্টৰ কথা যেতিয়া ভাবিবলৈ যাম, আমি দেখিলো A আৰু M পইণ্ট দুটা আমি দিলো, বাকি ৰল ইয়াত B, আৰু অন্যটো ট্ৰাইংগলৰ ক্ষেত্ৰত B আৰু M দিলো, বাকি ৰল C। এইখিনি আছিল আমাৰ এই 6.7 থিওৰেমৰ মূল। আমি এই ট্ৰাইংগল কিটা বিচাৰি উলিয়াব জনাৰ পিছত তাৰ পিছত আমাৰ মেথছবোৰ কৰিবলৈ বহুত বেছি সহজ হৈ যাব। ছাত্ৰ ছাত্ৰীসকলে ইয়াক সহজে আয়ত্ত কৰিছে বুলি আশা ৰাখি আজিৰ ভিডিঅ'টো ইমানতে সামৰণি কৰিলোঁ। ধন্যবাদ।